নমস্কাৰ কেৰিয়াৰ প্লাছ আছাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি 2024 ফেব্ৰুৱাৰীৰ 16 আৰু 17 তাৰিখৰ কাৰেণ্ট এফেয়াৰ্ছসমূহ আলোচনা কৰিম। ভাৰতবৰ্ষত ইলেক্টৰেল বণ্ড, যাৰ জৰিয়তে পলিটিকেল পাৰ্টিসমূহক আৰ্থিকভাৱে সহায় আগবঢ়াব পাৰি, বৰ্তমান সুপ্ৰিম কোৰ্টে ইয়াক অসাংবিধানিক হিচাপে ঘোষণা কৰিছে, কিয়নো ইয়াৰ জৰিয়তে আৰ্টিকল 14 ভায়োলেট হোৱা বুলি কোৱা হৈছে। ইয়াৰ লগতে আমি জানি থওঁ যে চিফ জাষ্টিচ অফ ইণ্ডিয়া বৰ্তমান ডক্টৰ DY চন্দ্ৰচূড়। PM মোদীয়ে ৰিচেণ্টলি UAE ভ্ৰমণ কৰে আৰু তেওঁ সেই ভ্ৰমণৰ সময়ত কৰা মুখ্য কেইটামান কাম আমি ইয়াত অন্তৰ্ভুক্ত কৰিছো। ইয়াত তেওঁ প্ৰথমে আহলান মোদী শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু সেই অনুষ্ঠানতে তেওঁ ডুবাইত ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলৰ বাবে CBSEৰ এটা অফিচ খোলাৰ ঘোষণা কৰে। ইয়াৰ উপৰিও তেওঁ আবু ধাবিত ফাৰ্ষ্ট হিন্দু ষ্টন টেম্পলৰ শুভাৰম্ভণি কৰে আৰু তাৰ পাছতে তেওঁ আবু ধাবিত UPI ৰূপে কাৰ্ড জয়ৱানৰ মুকলি কৰে। ইণ্ডিয়ান আৰ্মিৰ শিখ ৰেজিমেণ্টৰ হাবিলদাৰ বীৰেন্দ্ৰ সিঙক মিলিটাৰী টেকনলজিৰ ক্ষেত্ৰত তেওঁৰ মহান অৱদানৰ বাবে ভাশিষ্ঠ সেৱা মেডেলৰে সন্মানিত কৰা হয়। তেওঁ এই সন্মান মাল্টিপাৰপাছ অক্টোকপাৰ নিৰ্মাণৰ বাবে লাভ কৰিছে। গুগলে ৰিচেণ্টলি লুমিয়াৰ নামৰ এক ভিডিঅ' জেনেৰেশ্যন AI অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মডেল প্ৰস্তুত কৰি উলিয়াইছে। এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মডেলটোৰ জৰিয়তে টেক্সৰ পৰা এটা 5 ছেকেণ্ডৰ ৰিয়েলিষ্টিক শ্বৰ্ট ভিডিঅ' প্ৰস্তুত কৰি উলিয়াব পৰা যাব। ৰিচেণ্টলি 16th নেশ্যনেল ইউথ পাৰ্লিয়ামেণ্ট অনুষ্ঠিত হৈ গৈছে আৰু এই অনুষ্ঠান অনুষ্ঠিত কৰিছে মিনিষ্ট্ৰী অফ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছে আৰু ইয়াত প্ৰথম স্থান পাবলৈ সক্ষম হৈছে চেণ্ট্ৰেল ইউনিভাৰ্চিটি অফ পাঞ্জাবে। ভাৰত চৰকাৰে AHIDF অৰ্থাৎ এনিমেল হাজবেণ্ডাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিম মুকলি কৰে আৰু এই স্কিমৰ জৰিয়তে ডেইৰী কোঅপাৰেটিভসমূহক প্ৰচেছিং ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু প্ৰচেছিং টেকনলজি বিকশিত কৰাত সহায় কৰিব। আজি আলোচনা কৰিবলগীয়া শেষৰ টপিকটো হৈছে ভাৰত চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যন চমুকৈ DOT সংগম ডিজিটেল টুইন ইনিচিয়েটিভ গঠন কৰিছে। ডিজিটেল টুইন ইনিচিয়েটিভটো হৈছে বা ডিজিটেল টুইন টেকনলজিৰ অৰ্থটো হৈছে যে আমি যদি কিবা এটা প্ৰডাক্ট মেনুফেকচাৰ কৰোঁ, কিবা এটা প্ৰডাক্ট যেতিয়া আমি বনাই উলিয়াওঁ, তেতিয়া কি হয়, তাৰে এটা টুইন অৰ্থাৎ হুবহু এটা প্ৰডাক্ট ভাৰ্চুৱেলি গঠন কৰা হয়, যাৰ জৰিয়তে আমি সেই প্ৰডাক্টটোৰ ফিউচাৰ ৰিয়েকশ্যন বা ই কোন সময়ত কোন পৰিস্থিতিত কেনেদৰে ৰিয়েক্ট কৰিব, ই কেনেদৰে কামবিলাক কৰিব, তাৰ এটা মনিটৰিং আমি ইয়াৰ জৰিয়তে কৰিব পাৰোঁ। গতিকে আজিৰ কাৰেণ্ট এফেয়াৰ্ছসমূহ আছিল ইমানখিনিয়েই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।